অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি যোৰহাট ষ্টেডিয়ামত নৈশলোকত যোৰহাট প্ৰিমিয়াৰ লীগ একাদশ আৰু জেডজি একাদশৰ মাজত এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচ অনুষ্ঠিত হয়। মায়াবিনী গীত পৰিৱেশনেৰে আৰম্ভ হোৱা মেচখনত জেডজি একাদশ 3 উইকেটত জয়ী হয়। প্ৰথমতে যোৰহাট প্ৰিমিয়াৰ লীগ একাদশে 15 অভাৰত 7 উইকেটৰ বিনিময়ত 92 ৰান কৰে। প্ৰত্যুত্তৰত জেডজি একাদশে 13 অভাৰত 7 উইকেটৰ ব্যৱধানত 93 ৰান সংগ্ৰহ কৰি 3 উইকেটত জয়ী হয়। জেডজি একাদশৰ হৈ শিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই, কেপ্টেইন নীল আকাশ, ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞা, শশাংক সমীৰ, জয়ন্ত কাকতি, পংকজ ইংতি, হৰপল শইকীয়া, অনুপম শৰ্মা, ডিজু বৰুৱা, শচীন বৰুৱা, সমুদ্ৰ বৰা, জনম কাশ্যপ আৰু আৰ্যদ্বীপে অংশগ্ৰহণ কৰে। আনহাতে যোৰহাট প্ৰিমিয়াৰ লীগ একাদশত সিদ্ধাংকু অংকুৰ বৰুৱা, ৰূপজ্যোতি কুৰ্মী, নীলিম গগৈ, পৰীক্ষিত দত্ত, পংকজ শ্ৰুতিকৰ, মনময়ূৰ বৰদলৈ, প্ৰাঞ্জল বৰুৱা, জিলায়ুক্ত জয় শিৱানী, ৰাহুল শৰ্মা, প্ৰান্তপ্ৰতিম পাত্ৰ, অংকুৰ খাৰঘৰীয়া, সুদীপ্ত এন ভৰদ্বাজ, ভৱানী তাছা, দেৱৰ্ষী শৰ্মাই মেচখনত অংশগ্ৰহণ কৰে। মেচখনত মেন অব দ্য মেচ হয় জেডজি একাদশৰ হৰপল শইকীয়া। প্ৰাণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতক প্ৰত্যেক মুহূৰ্ততে আমি মিছ কৰি আছোঁ। আৰু যোৰহাট প্ৰিমিয়াৰ লীগ দ্বিতীয় ছিজন যোৰহাটৰ যিসমূহ খেলুৱৈ একত্ৰিত হৈ পেলাই আজি কেইটা বৰ্ষ ধৰি এই খেল অনুষ্ঠিত কৰিছে আৰু এটা নতুনত্ব আনিছে খেলৰ। জুবিন দা ইয়াত অহা কথা আছিল। তেখেত যদি জীৱিত থকাহেঁতেন এই বৰ্ষত অহা কথা তেখেতে প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেখেতটো নাহিব আৰু তেখেতক সোঁৱৰি খেলখন অনুষ্ঠিত হৈছে আৰু নতুন প্ৰতিভা সৃষ্টি হয়। আৰু এতিয়া প্ৰফেচনেল ক্ৰিকেট বা খেলত প্ৰফেচনেল যি আহিছে, মোৰ বিশ্বাস এই খেলখনে নতুন প্ৰজন্মৰ খেলুৱৈ সৃষ্টি কৰাৰ লগতে নতুন প্ৰজন্মৰ খেলুৱৈসকলক আৰু অধিক কষ্টৰে ত্যাগ মনোভাৱেৰে তেওঁলোকক খেলিবৰ বাবে উৎসাহিত কৰিব। শেহতীয়াকৈ উমা চেত্ৰীক আমি সকলোৱে অভিনন্দন জনাইছোঁ। তাই সাফল্য আমাৰ এটা নতুন বাৰ্তা আনিছে যে অসমৰ সন্তানো জগত জিনিব পাৰে, অসমৰ সন্তানে ভাৰতৰ হৈ খেলিব পাৰে, ৱৰ্ল্ড কাপ জিকিব পাৰে। উমা চেত্ৰী অংশগ্ৰহণ ৱৰ্ল্ড কাপৰ ইণ্ডিয়া টীমত এইটো এটা ডাঙৰ সাফল্য আৰু তাৰ মাজতে যোৰহাট প্ৰিমিয়াৰ লীগে এটা নতুনটো আনিব মোৰ দৃঢ় বিশ্বাস ক্ৰিকেট এখনত। আপুনি এইদৰে প্ৰীতি খেল আমাৰ আগতো খেলিছে, যিটো আমি দেখিছোঁ জুবিন দাৰ লগতো খেলিছে। আজি জুবিন দা নাই, কিন্তু জুবিন দাৰ লগত কেইটামান বছৰ আগতে আমাৰ মৰিনীত ফুটবল খেলিব আহিছিলে আৰু তেখেতৰ যি আদৰ্শ আছিলে, আদৰ্শ যে খেলি এটা যিটো টকা অৰ্জন হয় বা টিকেট যোগেদি যোনে উদ্যোক্তা, আমি মৰিনী কেন্দ্ৰ আছিলোঁ, আমি টিকেট বিক্ৰী কৰিছিলোঁ। তাৰ পৰা যিটো লাভাংশ তেখেতৰ নিজৰ সহশিল্পীসকলৰ আপদ বিপদত সহায় কৰা এটা যিটো মন আছিল তেখেতৰ, এইটো এটা বহল হৃদয় মন। খুব কমটি সংখ্যক শিল্পীয়ে এনে চিন্তা কৰে। তাৰ মাজত জুবিন গাৰ্গ ডাঙৰীয়াৰ এই চিন্তা আমি শলাগ ল'ব লাগিব। এতিয়াও এইটোৱে ক'ম যে আজি শেহতীয়াকৈ বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াৰ তেখেতৰো চিকিৎসাৰ বাবে অসমৰ বিভিন্নজনে দান বৰঙণি আগবঢ়ালে, সহায় কৰিলে, অসম চৰকাৰ সহায় কৰিলে। এনেধৰণৰ আমি অসমত ইজনে সিজনক আমি আপদ বিপদে সহায় কৰিব পাৰোঁ আৰু এনেধৰণৰ আমাৰ মানৱতা জীয়াই থাকক। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ সেইটো জীয়াই থাকক। আৰু এটা কথা ক'লোঁ, জুবিন গাৰ্গৰ শেষৰখন চিনেমা যে ৰৈ ৰৈ বিনালে, এখন পাইৰেচি ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰীও কঠোৰ হোৱা দেখা পোৱা গৈছে, কি ক'ব ক্ষেত্ৰত? চাওক, মইতো হল চিনেমা আৰম্ভ হোৱাৰ আগতে হলত মই সকলোকে থিয় হৈ কৈ দিছিলোঁ যে নকৰিব পাৰে, অকণমানো ঘৰত দেখুওৱা, ঘৰৰ মানুহক বোলে দেখাওঁ বুলিও ভিডিঅ' নকৰিব, চবেই অফ কৰি দিয়ক বুলি কোৱা হৈছিলে আৰু চবেই অফ কৰি দিছিলে মোবাইল। এইটো নিজৰ এটা দায়িত্ববোধ থাকিব লাগে। আৰু চোৱা যায় যদি এইটো এচাম চেঙেলীয়া ডেকা যুৱকে কৰি আছে আৰু সেইসকলক পুনৰবাৰ আহ্বান জনাইছোঁ আৰু আইন এটা যে তেওঁলোকে আইনৰ আওতাত নাহক। আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে এনেকুৱা কোৱাৰ পিছতো, ইমানখিনি কোৱাৰ পিছতো যদি কোনোবাই এনেধৰণৰ কাম কৰিবলৈ সাহস কৰিছে, তেওঁলোকৰ ওপৰত কঠোৰতম আইন আনিব লাগে। আইনী ব্যৱস্থাৰ যোগেদি মানে যাজীৱন কাৰাদণ্ড তেওঁলোকক বিহিব লাগে।
জুবিন দাহীন প্ৰথম কথা জুবিন দাই খেলক যথেষ্ট যেনেকৈ সাংস্কৃতিক দিশত মানুহক উৎসাহিত কৰিছে সামাজিকভাৱে কাম কৰিবলৈ যেনেকৈ উৎসাহিত কৰে খেলৰ দিশতো যথেষ্টখিনি উৎসাহিত কৰে আৰু জুবিন দাই সদায় কৈছিলে যে শ্ব' মাষ্ট গ' অন তেওঁ জুবিন দাৰ মাতৃ বা ভগ্নী মৃত্যুৰ এসপ্তাহৰ পিছত তেওঁ গান বনাবলৈ বা গান সৃষ্টি কৰিবলৈ তেওঁ ষ্টুডিঅ'লৈ গৈছিলে গতিকে আমিও তেওঁৰ যোনটো চিন্তাধাৰা তেওঁ খেলখনৰ কথা বিশেষভাৱে কয় টেলেণ্টটোতো ওলাব লাগে টেলেণ্টটোৰ লগতে যোগ্যতা দক্ষতা ওলোৱাৰ লগতে খেলে সমাজখনক একত্ৰিত কৰে আৰু তেওঁ সেই বস্তুটো খুব ভাল পায় সেনেকুৱা সেইকাৰণে দেখিছে যে বহুত প্ৰীতি খেলত তেওঁ অংশগ্ৰহণ কৰিছে ইতিমধ্যে ৰূপজ্যোতি দাই কৈছে যে মৰিন্দু তেওঁ এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰিছিলে লাষ্ট ইয়েৰ 2024 মই আছিলোঁ মই মোৰ অসুস্থতাৰ বাবে ইনজিঅ'ৰ বাবে খেলিব পৰা নাছিলোঁ কিন্তু MLA 11 আৰু এখন আৰ্টিষ্ট 11 মাজত খেল আছে তেওঁ ক্ৰিকেট খেলিছিলে গতিকে সদায় খেলৰ জৰিয়তে সমাজখনক একত্ৰিত কৰি সদায় প্ৰয়াস কৰে আৰু এইটো আমি তেওঁৰ যোনটো আদৰ্শ আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে খুব দুখ লাগিছে জুবিন দাবিহীন আজি পোনপ্ৰথমভাৱে আজি যোৱা ষ্টেডিয়ামত আমি এখন ক্ৰিকেট খেল প্ৰীতি খেলখন আজি আমি খেলিবলৈ গৈছোঁ ইয়াতেই 30 তাৰিখৰ দিনা নৱেম্বৰত জুবিন দাৰ এটা প্ৰগ্ৰেম আছিলে যি যোৰহাট ফেষ্টিভেলৰ উদ্যোগত হ'ব মৰায়ত বিভূষণ মোৰ দেউতাৰ সোঁৱৰণত জুবিন দাই এটা কাৰ্যসূচী লৈছিলে গতিকে সেইকাৰণে খুব দুখ লাগিছে আজি জুবিন দা আমি 30 তাৰিখলৈ আৰু বেছি দিন নাই আপোনালোকে ভাবক গতিকে আজি খেলখন ভালদৰে হওক আৰু ৰাইজৰ সমাগম কাৰণ যোৰহাটখন খুব শান্তি সম্প্ৰীতিৰ এখন জিলা সেইকাৰণে সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় গতিকে যোৰহাটৰ ৰাইজৰ মাজত যে একতা আছে খেলৰ জৰিয়তে বা জুবিন দাৰ আত্মাটোৱে যেন দেখি থাকে তাৰ বাবে আমি এইটো প্ৰয়াস কৰিছোঁ অন্য এটা কথা কৈছোঁ জুবিন দাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে এখন পাইৰেচি হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী আজি কঠোৰ হৈছে এইটো কেতিয়াও আমি মানি ল'ব লাগিব যে সকলোৱে কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু সেইটো সঁচা অৰ্থত যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কয় অসমবাসী ৰাইজে জুবিন দাক ইমান ভাল পায় কিন্তু যিসকল পাইৰেচি কৰিছে সেই ক্ষেত্ৰত কিন্তু মোৰ বিশ্বাস আছে চৰকাৰেও আজি সিদ্ধান্ত লৈছে যে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব হ'ল ইতিমধ্যে আৰক্ষীক ইতিমধ্যে অনুমতি দিছে মুখ্যমন্ত্ৰী মহোদয় যে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লওক আচলতে এইটো মানে ইমান সহজো নহয় আমি যিহেতু আমি কথা পাতি আছোঁ আৰু চবতকৈ বেয়া লাগিছে কি দুখৰ বিষয়ে মানে হয়তো বহুতে নজনাকেই দি আছে আৰু বহুতে জানি শুনি কৰি আছে আৰু জুবিনদাৰ ক্ষেত্ৰত এই বস্তুটো হ'ব নালাগিছিলে তো আমি নিজৰ ফালৰ পৰাও এটা টীম বনাইছোঁ যিসকলে অনবৰতে ফেচবুক হওক ইউটিউব হওক তাত ৰিপৰ্ট কৰি আছে তাৰোপৰি আমি প্ৰশাসনৰ সহায় লৈছোঁ তেওঁলোকেও আমাক যিমানখিনি পাৰে সহায় কৰি আছে আৰু খুব কম সময়ৰ ভিতৰতে হয়তো এইখিনি আমি সমাধান পাম বুলি আশা কৰিছোঁ আৰু যিহেতু ছবিখন চলি আছে আৰু প্ৰত্যেকজনে আচলতে দাদাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেহে চিনেমা হললৈ গৈ আছে তাকে ভাবোঁ আৰু অসমীয়া ৰাইজেও এই বেয়া কোৱালিটি বা বেয়া চাউণ্ডৰ চিনেমাখন চাব বিচৰা নাই সেইকাৰণে হললৈ ঢাপলি মেলি আছে আজি মুখ্যমন্ত্ৰীয়ে পাইৰেচিৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ কৈছে অসম আৰক্ষীক এই ক্ষেত্ৰত কি হ'ব তাকে ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু এইখিনি তেখেতৰ দ্বাৰা এইখিনি সম্ভৱ হ'ব কাৰণ আমি হয়তো মানে গুৰিটো আমি হয়তো ঢুকি নাপাবগৈ পাৰোঁ আৰু ইয়াত যদি প্ৰশাসন হওক বা চৰকাৰ হওক তেখেতসকলে যদি আমাক সহায় কৰে ডেফিনেটলি যিসকলে এইখিনি কাম কৰি আছে দুনাই এইটো নকৰিব কাৰণ আমাৰ ইণ্ডাষ্ট্ৰিটো জুবিনদাৰ যেনেকৈ সপোন আছিলে যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো আকৌ নতুনকৈ গঢ় ল'বলৈ তেনেদৰে মিছন চাইনাৰ দিনৰ পৰা এতিয়ালৈকে ভাল হৈ আহিছে অসমীয়া ছবি জগতৰ আৰু এইটো যদি আকৌ এইখিনি কাম আৰম্ভ হয় পাইৰেচি কাম আৰম্ভ হয় তেতিয়াহ'লে আমাৰ ছবি জগত বেছি দিন টিকি নাথাকিব যিটো মানে এটা সময়ত আমাৰ VCD-বিলাকৰ ক্ষেত্ৰত হৈছিলে ঠিক আমাৰ অসমীয়া ছবিৰ ক্ষেত্ৰতো এনেকুৱাই হৈ পৰিব তোমার ছবি ধরা দিলা গোপনে আই গিয়ার কোন তুমি যেমন শুকান নিয়ৰৰে চেঁচাটো পাম নামি অহা ৰ'দৰে লৈ মোৰ দেহ প্ৰতি পুৱা